আৰু উচ্চ পৰ্যায়ৰ নিশ্চিতভাৱে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো ছিংগাপুৰ আৰক্ষী ছিংগাপুৰ পুলিচ ফ'ৰ্চৰ জিম্মাত যি SPF বুলি কোৱা হয় সেই SPFৰ জিম্মাত আছে বৰ্তমান শ্যাম কানু মহন্ত অৱশ্যে শ্যাম কানু মহন্তক আটক কৰিলেও এই পৰ্যন্ত তেওঁৰ লগত থকা সামগ্ৰীসমূহ ছিংগাপুৰ আৰক্ষীয়ে জব্দ কৰা নাই গতিকে তেওঁ মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰিছে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিছে আৰু ছিংগাপুৰ যি পুলিচ ফ'ৰ্চ আছে SPFৰ জিম্মাত আছে শ্যাম কানু মহন্ত আৰু শ্যাম কানু মহন্তক জিম্মাত লোৱাৰ বাবে ইতিমধ্যে ৰাওনা হৈছে অসম আৰক্ষীৰ CIDৰ SITৰ এটা দল আৰু এই দলটোৱে দুজনীয়া দলটোৱে শ্যাম কানু মহন্তক জিম্মাত ল'ব এই ফেচবুক পোষ্ট 32 মিনিট পূৰ্বৰ ফেচবুক পোষ্ট যেটো এই মুহূৰ্তত আপুনি টেলিভিছনৰ পৰ্দাত দেখি আছে এই ফেচবুক পোষ্ট দিয়াটো সত্য ইতিমধ্যে SPFে জিম্মাত লোৱাৰ পিছতে এই ফেচবুক পোষ্ট দিবলৈ শ্যাম কানু মহন্ত বাধ্য হৈছে শ্ৰদ্ধাৰ ৰাইজ মই আহি আছো সোনকালে বুলি ক'বলৈ বাধ্য হৈছে ইতিমধ্যে পুলিচক জনাইছো চৰকাৰ প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগিতা কৰিম ইমান দিন কি কৈ আছিলে কুমুদ দাস ইমান দিন কি কৰিছে তেওঁ কৈছে মোৰ লুকুৱাবলৈ একো নাই যদি প্ৰথম দিনাখনে কিয় নাহিল দ্বিতীয় কথাটো হৈছে SITয়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম দিবতো লাগিবই সেইটো কথা আপুনি দিব লাগিবই অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক তন্নতন্নকৈ সকলো দিশ সকলো কথা অনুসন্ধান হ'বই সকলো তন্নতন্নকৈ বিচাৰ কৰিবই লাগিব আৰু আপুনি ইমান দিন কি কৰি আছিল আমাৰ প্ৰশ্ন এইটো তেওঁ কৈছে যে সকলো ধৰণে সহযোগিতা কৰিম ইমান দিন কি কৰি আছিল আপুনি ইমান দিনে কিয় সহযোগিতা কৰা নাছিল আৰু এটা ডাঙৰ কথা সিদ্ধাৰ্থ শৰ্মাকো সোনকালে লাগিব এই শ্যাম কানু মহন্তক যিদৰে আটক কৰা হৈছে বুলি খবৰ আহিছে আমাৰ নিশ্চিত তথ্য আহিছে সেইদৰে অতি সোনকালে সিদ্ধাৰ্থ শৰ্মাৰো খবৰ আহিব লাগিব এই অসমবাসী ৰাইজে বিচাৰিছে আৰু যি সফাই গাই আছিল তেওঁ শ্যাম কানু মহন্তই মই আহি আছো সোনকালে আপোনাক মাতি আছে আহক সেই দিনাখনৰ পৰা মাতি আছে আজি 10 দিন হ'ল 10 দিনৰ পিছত আপুনি আজি ফেচবুক দি আছে যে মই আহি আছো আহক আপুনি সকলোৱে বিচাৰি আছে আপুনি সোনকালে আহক ইতিমধ্যে আটক কৰিছে শ্যাম কানু মহন্তক তন্নতন্নকৈ তেওঁ প্ৰশ্ন সকলো অনুসন্ধান হওক বুলি কৈছে তন্নতন্নকৈ হ'বই সকলো প্ৰশ্নৰ উত্তৰ দিম বুলি কৈছে উত্তৰ দিব লাগিবই মোৰ একো লুকুৱাবলগীয়া নাই বুলি কৈছিল ইমান দিনে কি লুকুৱালে আপুনি 10টা দিন আপুনি ক'ত আছিল প্ৰশ্ন উত্তৰ হৈছে লেনিন কিছুদিন পূৰ্বে নিজে ন্যায় বিচৰা মানুহজনে আজি তদন্তৰ কথা কৈছে নিজে ন্যায় বিচৰা মানুহজনে আজি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ কথা কৈছে মন কৰিব যেতিয়া ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিলে যেতিয়া SIT ছিংগাপুৰলৈ ৰাওনা হ'ব বুলি বাতৰি চাই DY 365ৰ বাতৰি চাই যেতিয়া গম পালে যে SIT ৰাওনা হ'ব কাইলৈ যেতিয়া অসম আৰক্ষীয়ে লৈ আনিব তাৰ পিছত ন্যায়ৰ কথা কৈছে ইয়াৰ আগলৈকে ছিংগাপুৰ আৰক্ষীয়ে আটক কৰাৰ আগলৈকে কিন্তু নিজৰ ন্যায়ৰ কথা কৈ আছিল যেতিয়া আৰক্ষীৰ জালত পৰিল তাৰ পিছতে ন্যায়ৰ কথা কৈছে শ্যাম কানু মহন্তই এই কথাটো মন কৰিব আৰু নিশ্চিতভাৱে সকলো ধৰণে সহযোগিতা আগবঢ়াবই লাগিব শ্যাম কানু মহন্তই সকলো ধৰণে সহযোগিতা আগবঢ়াব লাগিবই চিন্ময় নিশ্চয় গতে সহযোগিতা আগবঢ়াম বুলি কৈছে কিন্তু আমাৰ হাতলৈ যেটো খবৰ আহিছিল এদিন তেওঁ আটক কৰা হৈছে আটক কৰাৰ পিছত এই ফেচবুক পোষ্টটো দিছে কিন্তু আটক কৰাৰ আগতে কিন্তু তেওঁ সাফাই গাই আছিল অৰ্থাৎ দাল মে কুছ কালা হে নাই নিশ্চিতভাৱে এই এনে ধৰণৰ কথা বতৰাবিলাক কিহৰ বাবে সন্দেহ কৰা হৈছে সামাজিক মাধ্যমত এতিয়া সকলোতে প্ৰচাৰিত হৈ আছে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত হৈ আছে এটা বেণ্ডে নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিন গাৰ্গৰ এটা গান গাই তেওঁ ট্ৰিবিউট দিছে এখন ফটো আছে য'ত লিখা আছে শো মাস্ট গো অন এইবোৰ কি কথা এইবোৰ নৰ্থ ইষ্ট ফেষ্টিভেল চলি আছে তেওঁৰ আবেগ অনুভূতি নাই নহয় সেই কথাটোৱে ক'ব বিচাৰিছো যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ফেষ্টিভেল চলি থাকিল ফেষ্টিভেল আগতে জুবিন গাৰ্গৰ মৃত্যু আৰু উত্তৰ পূৰ্বাঞ্চলক লৈ পেলাই সাংস্কৃতিক অনুষ্ঠান ভতিজিকে যিহেতু কৈছে যে পণ্য সামগ্ৰী তেতিয়াহ'লে আন্তৰিকতাৰ কথাটো ইয়াত নাহে আন্তৰিকতা সমবেদনা এনে ধৰণৰ কথাবিলাক আচলতে খাপ নাখায় যিহেতু ঘৰৰ মানুহে কৈছে তেজৰ সম্পৰ্ক থকা মানুহে কৈছে গতিকে নিশ্চিতভাৱে ইয়াত সঠিক তদন্ত হ'ব লাগিব সঠিকভাৱে জেৰা চলাব লাগিব এতিয়া জালত পৰাৰ পিছতহে লাইনলৈ আহিছে ইয়াৰ পূৰ্বে কিন্তু জালত পৰাৰ আগলৈকে কিন্তু সেই দম্ভ কিন্তু অব্যাহত আছিল এতিয়া দম্ভ নামিল এতিয়া তললৈ নামিল যেহেতু জালত পৰিছে অসমৰ ৰাইজৰ খং খুব নিশ্চিতভাৱে দেখিছে অসমৰ মানুহৰ আবেগৰ যি এতিয়া আবেগ যেতিয়া খঙলৈ পৰিৱৰ্তিত হ'ল তাৰ পিছত বুজি পাইছে শ্যাম কানু মহন্তই আৰক্ষীৰ জালত পৰাৰ পিছত সেইবাবে শ্যাম কানু মহন্তই সাফাই গাই আছিল আজি তেওঁ আটক কৰাৰ পিছত এটা ফেচবুক পোষ্ট দিছে অৰ্থাৎ তেওঁৰ মোবাইলটো জব্দ
কৰা নাই আৰু আমাৰ হাতত নিশ্চিত তথ্য আহি পৰিছে ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিছে শ্যাম কানু মহন্তক ফেষ্টিভেল মহন্তক স্নিগ্ধাহিকা